নমস্কাৰ কৃষক বন্ধুসকল, আজি এটা সৰু ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিলোঁ। একেবাৰে 2-3 মিনিটৰ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাব। বহুতে আপোনালোকে কমেণ্ট কৰিছে যে এই বাৰিষাৰ বতৰত বা আহাৰ মাহত আপুনি কেনেকৈ তিয়হ খেতি কৰে বা কৰিব পাৰি। যি মই তিয়হ খেতি কৰিছোঁ সেই তিয়হৰ আজি মই প্ৰথম হাৰ্ভেষ্টিং কৰিলোঁ, প্ৰথম উঠালোঁ। গতিকে কিমানখিনি তিয়হ হৈছে আৰু সাইজ কেনেকুৱা মই আপোনালোকক দেখুৱাম, আৰু কিমানখিনি প্ৰথম দিনা মই উঠালোঁ সেইখিনি আপোনালোকক দেখুৱাৰ কাৰণে আজিৰ এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। গতিকে কৃষক বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে গতিকে মোৰ পেজটো ফ'ল' কৰি ল'ব। কৃষক বন্ধুসকল, মই দেখুৱাইছোঁ, এয়া মই প্ৰথম আজি এই আহাৰ মাহৰ 21 তাৰিখত তিয়হ উঠালোঁ প্ৰথম। এয়া দেখিছে, আজি আহাৰ মাহৰ 21 তাৰিখ, আজি মই তিয়হ প্ৰথম উঠালোঁ আৰু কিমানখিনি হৈছে। আৰু এইটো সৰু সৰু জাতৰ তিয়হ দেখিছে, ধুনীয়া। গতিকে কিমানখিনি হয় মই ওজন কৰি চাম। প্ৰথম উঠালোঁ মই আজি, কিমানখিনি হয় মই আপোনালোকক দেখুৱাম। প্ৰথমতে তিয়হখিনি মই আপোনালোকক দেখুৱাই লৈছোঁ, আপোনালোকে চাওক। আৰু এইটো মোৰ ল'ৰা নয়নজ্যোতি ৰায়, তাই আজি ভিডিঅ'ত আহিব বুলি মোক কৈ আছে যে দেউতা তোমাৰ ভিডিঅ'ত মই উঠিম। নয়নজ্যোতি হাই কৰি দিয়া এবাৰ। ঠিক আছে। এইবিলাক কৃষক বন্ধুসকল, এইবিলাক তিয়হ মই প্ৰথম উঠালোঁ। এতিয়া মই চাওঁ কিমানখিনি হয়। গতিকে আৰু ইয়াৰ পাছত মই আপোনালোকক মোৰ তিয়হ গছকেইটা দেখুৱাম। কিন্তু মই ভিডিঅ'টো আগতে কৰিব পাৰিলে ভাল আছিল, কিন্তু মই পাহৰিলোঁ একচুৱেলি যে এটা ভিডিঅ' কৰিব লাগে। গতিকে যিয়ে নহওক, গছবিলাক কেনেকুৱা আছে মই আপোনালোকক দেখুৱাম। প্ৰথমতে মই ৱেইট কৰি লৈছোঁ যে আজি প্ৰথম দিন মই কিমানখিনি তিয়হ ছিঙিলোঁ, উঠালোঁ। চাওঁ কিমানখিনি হয়। মোটামুটি 7-8 কেজিমান হ'ব লাগে। চাওঁচোন, মই জুখি আপোনালোকক দেখুৱাম। আৰু বৰ্তমান কৃষক বন্ধুসকল, এই তিয়হৰ বজাৰ মূল্য কিন্তু আমাৰ ফালে খুচুৰা 80 টকা, 80 টকা কিলো, আৰু পাইকাৰী 60 টকা। তাৰমানে 300 টকা পাল্লা পাইকাৰী। 5 কেজিৰ দাম 300 টকা। এয়া এইটো মোৰ কাটা আছে, এইটো অন কৰি লওঁ, চাওঁ কিমানখিনি হয়। এইটো দি দিলোঁ, কিমানখিনি হৈছে। 8 কেজি 860 গ্ৰাম। এইটো মই প্ৰথম হাৰ্ভেষ্টিং কৰিলোঁ, প্ৰথম উঠাইছোঁ। কৃষক বন্ধুসকল, এই বাৰিষাৰ বতৰত তিয়হ খেতি কৰিব পৰা যায়। গতিকে আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে, এতিয়াও কৰিব পাৰে। কিন্তু জাতটো মই কৈছোঁ যে আপোনালোকে ভিয়েনাৰ কোম্পানীৰ খ্ৰীজ, এই খ্ৰীজ ভেৰাইটিৰ যোনটো তিয়হ জাত, সেইটো বহুত পানী আৰু ৰ'দ সহ্য কৰে। গতিকে আপোনালোকে কৰিব পাৰে। আৰু যদি এইখিনি সময়ত আপোনালোকে যদি তিয়হ লগায়, অসম মাটিত লগাব, আৰু বজাৰ দৰ যোনটো সেইটো একেবাৰে হাই ৰেট পাব আপোনালোকে বজাৰত। গতিকে আপোনালোকে কৰিব পাৰে। চাওক, এতিয়া ইমান বৰষুণ পৰি আছে, তাৰপিছতো তিয়হ খেতি মোৰ আছে, যিহেতু মই মাটিত কৰিছোঁ। গতিকে একো নাই। আৰু বৰ্তমান এই বৰষুণৰ কাৰণে অলপ বেছিকৈ স্প্ৰে কৰিব লগা হয়, হয়তো যিবিলাক ভেঁকুৰনাশক সেইবিলাক স্প্ৰে কৰিব লাগে। গতিকে তেনেকৈ যদি আপোনালোকে কৰে, আপোনালোকে আৰামছে বাৰিষাৰ বতৰতো আপোনালোকে তিয়হ খেতি কৰিব পাৰে। ঠিক বন্ধুসকল, চাওক, আজিকালি এনেকুৱা হৈছে যে যিকোনো খেতি আপোনালোকে যিকোনো সময়ত কৰিব পাৰে। মেক্সিমাম খেতি, হয়তো 2-4টা খেতি আপোনালোকে কৰিব নোৱাৰে, কিন্তু মেক্সিমাম খেতি আপোনালোকে কৰিব পাৰে। গতিকে ঠিক তেনেধৰণে কৰিব লাগিব, হয়তো আধুনিক পদ্ধতি কৰিব লাগে। কিন্তু এই আগৰ আমাৰ আটা ককাসকলে যেনেকৈ কৰিছে তেনেকৈ কৰিলে কিন্তু নহ'ব। গতিকে আমি আধুনিক পদ্ধতিৰে আমি খেতি কৰিলে যিকোনো সময়ত যিকোনো খেতি আমি কৰিব পাৰি। কৃষক বন্ধুসকল, মোৰ তিয়হ গছকেইটা মই আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক বহুত ফুল লাগি আছে, ফল আহিব। আৰু কিছুমান ফুল অৱশ্যে ফুল বা ফল হয়তো বৰষুণৰ কাৰণে বেয়া হ'ব পাৰে, কিন্তু লাগিব লগাটো। এইবিলাক চাওক, বহুত ফুল লাগি আছে। এইটো মোৰ ল'ৰাটো মোৰ পিছে পিছে আহিছে। এইটো তাৰো ইচ্ছা যে মোৰ চেনেলৰ ভিডিঅ'ত তাই উঠিব লাগে। নয়নজ্যোতি, হাই কৰি দিয়া। হাই। এইবিলাক চাওক, এইবিলাক মই উঠালোঁ। অৱশ্যে আগতে কৰিব লাগিছিল ভিডিঅ'টো। এইবিলাক জালি লাগি আছে, সৰু সৰু তিয়হ। কোনটো
লাৰি দিয়া এইবিলাক চাওক এইবিলাক এতিয়া কৃষক বন্ধুসকল আপোনালোকে কৰিব পাৰে আৰু এই বাৰিষাৰ বতৰত যদি আপোনালোকে কিছুমান খেতি কৰিব বিচাৰে হয়তো কমকৈ কৰিব হয়তো বেছিকৈ যদি কৰে আপোনালোকে যদি চিষ্টেমটো নাজানে বা যদি পদ্ধতিখিনি নাজানে হয়তো আপোনালোকৰ লছ হ'ব পাৰে গতিকে আপোনালোকে অলপকৈ হ'লেও ট্ৰাই কৰিব পাৰে মই ক'লোৱে বাৰিষাৰ বতৰতো কিছুমান খেতি কৰিব পৰা যায় এইবিলাক চাওক সৰু তিয়ঁহ লাগি আছে আৰু কৃষক বন্ধুসকল খেতিৰ নিয়মে হৈছে এইটো যদি আপোনালোকে ব্যৱসায় ভিত্তিত কৰিব বিচাৰে আপোনালোকে আন ছিজনত কিছুমান বস্তু খেতি কৰিলে ভাল যদি আন ছিজনত কিছুমান বস্তু খেতি কৰিব পাৰে সেইটো চবতকৈ বেষ্ট গতিকে এইবিলাক তিয়ঁহ লাগি আছে দেখিছে কৃষক বন্ধুসকল কিমান ফুল লাগি আছে অৱশ্যে পানীৰ কাৰণে কিছুমান সৰি যাব কিন্তু হ'লেও যিখিনি লাগিব সেইখিনিয়ে যথেষ্ট যিহেতু বজাৰ মূল্য ভাল এইবিলাক চাওক একেবাৰে ধুনীয়া একেবাৰে হালধীয়া হৈ আছে গাঁঠি ফুল লাগিছে ফল লাগিছে কৃষক বন্ধুসকল ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আপোনালোকে লাইক এটা কৰিব মোক ভিডিঅ' বনোৱাৰ কাৰণে আপোনালোকে উৎসাহ দি থাকিব পৰৱৰ্তী সময়ত যাতে মই দ্বিগুণ উৎসাহেৰে ভিডিঅ' বনাই যাব পাৰোঁ বা আপোনালোকৰ ওচৰত ভিডিঅ' লৈ আহিব পাৰোঁ তে আজিলৈ ভিডিঅ'টো ইমানে